চৰাইদেউ জিলাৰ শিঙৰিজান তেলবাৰী লাইনৰ দৰিদ্ৰ বিভুল আলী নামৰ যুৱকজনে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ যাত্ৰা কৰে। 7 মে তাৰিখে ডিব্ৰুগড়ৰ পৰা ৰেলেৰে যাত্ৰা কৰা যুৱকজন ভুৱনেশ্বৰৰ কটক ৰেল ষ্টেচনত দুষ্কৃতিকাৰীৰ কবলত পৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়ে। ইয়াৰ পাছৰে পৰা যুৱকজনৰ সৈতে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে যদিও কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। দৰিদ্ৰ পৰিয়ালটিয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যুৱকজনৰ উদ্ধাৰৰ বাবে সহায় ভিক্ষা মাগিছে। যুৱকজনৰ পত্নী 3 কন্যা সন্তানৰ পিতৃ। পৰিয়ালটি পানীত এতিয়া হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। মোৰ ভাইটি 7 তাৰিখে বহিৰাজ্যলৈ গৈছিলে। বহিৰাজ্যলৈ যাওঁতে আপোনাৰ কটক ডিষ্ট্ৰিক্টত বোলে সি নামি গ'ল, ট্ৰেইন গুচি গ'ল। তাত তাৰ বোলে বস্তু বাহনি লৈ ল'লে চোৰে। তাৰপৰা আপোনাৰ 9 তাৰিখে সি ৰাতি বোলে ফোন কৰিছিলে। 9 তাৰিখে ফোন কৰাৰ পিছত আৰু ৰাতিপুৱাও এবাৰ কৰিলে। তাৰপিছৰ পৰা মোৰ ভাইটি এতিয়া অনুসন্ধান নাইকিয়া হৈ গ'ল। কি নাম? বিভুল আলী। কেতিয়া গৈছিলে? 7 তাৰিখে গৈছিলে। আপোনাৰ 9 তাৰিখে ফোন কৰিছিলে সি তাত ফচি গ'লো বুলি। তাৰপৰা এতিয়ালৈকে খবৰ খাতি নাইকিয়া আৰু। আপোনালোকে আৰক্ষীক যোগাযোগ কৰিছে? আৰক্ষীকতো এনেই যোগাযোগ কৰিছিলোঁ, কিন্তু ক'লে ৰেলৱে ডিপাৰ্টমেণ্টত জনাব লাগিব বুলি কৈছিলে। তো তাৰপিছত এতিয়াতো আমি এনেকৈ নাই কৰা আৰু। আপোনালোকে এতিয়া কি বিচাৰে? এতিয়াতো আমি বিচাৰিছোঁ মানে আৰক্ষী মহোদয়ে মানে কেনেকৈ তাৰপৰা যোগাযোগ কৰি যদি তাক আমাক উলিয়াই দিব পাৰে। আমিতো এতিয়া বিচাৰি মেলি নাপাইছোঁ তাক। এতিয়া এই অসম চৰকাৰ হিমন্ত মামা যদি অলপ সহায় কৰে। ভাই বাহিৰলৈ গুচি গ'ল। আমিতো দুখীয়া মানুহ, যেনে তেনে চলি আছিলে, কামৰ কাৰণে তাত গৈছে। আৰু আৰক্ষী অধীক্ষকেও যদি অলপ সহায় কৰে অনুৰোধ জনাইছোঁ আৰু। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।